ধন্যবাদ। প্ৰস্তুতি মানে আচলত আমাক দলে অলপ আগতীয়াকৈ যিটো ঘোষণা কৰিলে যথেষ্ট মই ভাবিছোঁ আমাক এটা সময় প্ৰদান কৰিলে, যিটো কাৰণে ৰাইজৰ মাজত আজি যাব পাৰিছোঁ। এটা কনফিডেন্স লৈ ৰাইজৰ মাজত আমি মত বিনিময় কৰিবলৈ পাৰিছোঁ। গতিকে যদিও দলটো নতুন আৰু সাংগঠনিকভাৱে আমি এতিয়াও বহুত পিছ পৰি আছোঁ, বহুত জেগাত আমাৰ কাম কাজ চলি আছে, বুথ কমিটি আমাৰ সম্পূৰ্ণ হোৱা নাই, কিন্তু দিনে ৰাতি আমাৰ সতীৰ্থসকল কাম কৰি আছে। আগন্তুক নিৰ্বাচনৰ আগে আগে আমি প্ৰতিটা বুথ কমিটিলৈকে আমি গৈ পাম, বুথ কমিটি বনি যাব আৰু এই সাংগঠনিক কাম কাজ লৈয়ে নিৰ্বাচন খেলিম। যিহেতু দেখা পাইছোঁ যে আম আদমি পাৰ্টি আচলতে কংগ্ৰেছৰ লগত বা বিৰোধী ঐক্যমঞ্চৰ লগত কেইবাখনো ৰাজ্যত যিহেতু ঐক্যবদ্ধ হৈছে, যিটো অসমত হোৱা নাই, এই ক্ষেত্ৰত কি ধৰণৰ প্ৰভাৱ পৰিব বুলি ভাবে? নহয়, অসমত হোৱা নাই বুলি কোৱাটো ভুল হ'ব। আমি 15টা দলৰ যি ঐক্যমঞ্চ, এতিয়াও আমি চবেই আছোঁৱেই, অটুট আছে। আমি আবেদন কৰিছোঁ যে 3টা আমাৰ যি চিট আমি ঘোষণা কৰিছোঁ আম আদমি পাৰ্টিৰ তৰফৰ পৰা, এই 3টা চিট যাতে যিটো আমাৰ ইউনাইটেড অপজিশ্যন ফ'ৰাম তাতো যাতে তেওঁলোকে অনুমোদন জনায়, তাৰ বাবে আমি আবেদন কৰিছোঁ। ইতিমধ্যে অসমত কাৰ যি আন্দোলন তিনিচুকীয়াত ইতিমধ্যে হৈছে, গুৱাহাটীত আৰু অন্য জিলাসমূহতো কাৰ আন্দোলন হৈছে, এই ক্ষেত্ৰত আম আদমি পাৰ্টীয়ে কাৰ বিৰুদ্ধে কি ভূমিকা পালন কৰিব? আমাৰ কথাটো স্পষ্ট যে আমি কাটো নামানো। আমাৰ স্পষ্ট আমাৰ নেতৃত্বই কৈছে, দিল্লীতো একেই আমাৰ স্থিতি, পাঞ্জাৱতো একেই স্থিতি, অসমতো একেই স্থিতি আৰু গোটেই ভাৰতবৰ্ষতো আমাৰ স্থিতিটো একেটাই হ'ব। কিন্তু কথাটো হৈছে যে ইয়াৰ লগত জড়িত যিখিনি আন্দোলন, গণতান্ত্ৰিকভাৱে হোৱা প্ৰতিটা আন্দোলনত আমি অংশগ্ৰহণ কৰিম, আমি লগ ল'ম। কিন্তু অগণতান্ত্ৰিক পদ্ধতি যদি কিবা হয়, বন্ধৰ যদি কোনোবাই তাক পোষকতা কৰে, সেই ক্ষেত্ৰত কিন্তু আমি লগ নিদিওঁ। কালি কৃষক মুক্তি তথা তেওঁলোকৰ যি সহযোগী সংগঠন তেওঁলোকে কালি তিনিচুকীয়াত প্ৰতিবাদ সভা গৈছে, কিন্তু আৰক্ষী প্ৰশাসনে তেওঁলোকক আটক কৰা এক পৰিৱেশ সৃষ্টি হৈছে। এই সন্দৰ্ভত আপোনাৰ নহয়, সেইটোতো ডাঙৰ কথাটো সেইটোৱে হৈছে, গণতন্ত্ৰৰ প্ৰতি এটা ডাঙৰ ভাবুকি আহিছে। আজি গণতন্ত্ৰৰ এনেকুৱা এটা পৰ্যায় পাই গৈছে যে আপুনি গণতান্ত্ৰিকভাৱে যদি নিজৰ মাত যদি নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আন্দোলন কৰে, তাকো চৰকাৰে দমন কৰিবলৈ চিন্তা কৰি আছে। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যিকোনো গণতন্ত্ৰৰ এটা দেশ, যোনটো দেশত আমি চবেই নিজৰ অধিকাৰৰ সৈতে জীয়াই থকাৰ আমাৰ অধিকাৰ আছে। গতিকে ক'ৰবাত যদি আমি নিজৰ অধিকাৰ পোৱা নাই, আন্দোলন কৰাৰ আমাৰ চবৰে অধিকাৰ আছে গণতান্ত্ৰিকভাৱে। গতিকে এনেধৰণৰ যি দমনকাৰী নীতি চৰকাৰে লৈ আছে, আমি বিৰোধিতা কৰিছোঁ। আজি আপোনালোকৰ তিনিচুকীয়া যিটো উপস্থিত আছে, আজি কি কাৰ্যসূচী আছে? আমাৰ এই কাৰ্যসূচীটো হৈছে অসমতো কেজৰিৱাল। আমি এই কাৰ্যসূচীৰ অন্তৰ্গত ডিব্ৰুগড় লোকসভাত 1923টা বুথ আছে। আমাৰ টাৰ্গেট হ'ব আগন্তুক 10 দিনৰ ভিতৰত আমি 1200 বা 1300 বুথ কমিটিলৈকে আমি এই কাৰ্যসূচীটো ল'ম। অৰ্থাৎ আগন্তুক 10 দিনৰ ভিতৰত 1300টা আমাৰ এনেধৰণৰ কাৰ্যসূচী গোটেই ডিব্ৰুগড় লোকসভা সমষ্টিত হ'ব। এটা বুথত হ'ব, য'ত আমি গোহাৰি বিতৰণ কৰিম, প্ৰতিজন ৰাইজক চুবলৈ চেষ্টা কৰিম, অৰবিন্দ কেজৰিৱাল আম আদমি পাৰ্টিৰ বিষয় লৈ তেওঁলোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। 2024 চনত আম আদমি পাৰ্টিৰ পৰা কেনেধৰণৰ প্ৰত্যাশা কৰিছে ৰাইজে আৰু আপোনাৰ পৰা কেনেধৰণৰ কিমান আসন পাৱাৰ? মই ভাবিছোঁ যে ৰাইজে আম আদমি পাৰ্টিৰ পৰা যথেষ্ট আশাবাদী। কাৰণ যিটো নিকা চৰকাৰ দিল্লী পাঞ্জাৱত যি ধৰণে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে চৰকাৰখনে যুঁজ দি আছে, যি ধৰণে এটা জিৰ' টলাৰেঞ্চৰ স্থিতি তেওঁলোকে অৱলম্বন কৰিছে, আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে যি ধৰণে উন্নয়নৰ কাম কাজ দিল্লীত আৰু পাঞ্জাৱত দেখিবলৈ পোৱা গৈছে, সেই ক্ষেত্ৰত অসমতো তেনেকৈ উন্নয়ন হ'ব পাৰে বুলি ৰাইজে আশা কৰিছে। কিন্তু আমাৰ দুৰ্বলতাটো হৈছে আমাৰ সংগঠন। দলটো নতুন হয়, আমি বহুত জেগাত সংগঠন এতিয়াও প্ৰস্তুত কৰা নাই, কিন্তু দিনে ৰাতি কাম কাজ কৰি আছোঁ। একবাৰ যদি আমাৰ সংগঠন বনি যায়, মই ভাবিছোঁ এই বাৰ্তাটো আমি একেবাৰে তৃণমূল পৰ্যায়ত প্ৰতিটা বুথত প্ৰতিটা ঘৰলৈকে আমি বাৰ্তাটো দিব পাৰিম।